ৰাখিল। যিহেতুকে এই সময়খিনিত মা কামাখ্যা ধামত অম্বুবাচী মেলা আৰম্ভ হৈছে, মই তাৰে ওপৰত আজি দুআষাৰমান ক'বলৈ লৈছোঁ। প্ৰথমতে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কামাখ্যা ধামৰ প্ৰবৃত্তি আৰু নিবৃত্তিৰ সময়খিনি মই আপোনালোকক জনাইছোঁ। প্ৰবৃত্তিৰ সময়খিনি হৈছে 12 জুন সোমবাৰৰ নিশা 8:08:42 মানে মন্দিৰৰ দুৱাৰ বন্ধ কৰা হ'ব। আৰু নিবৃত্তিৰ সময়খিনি হৈছে যেতিয়া মন্দিৰৰ দুৱাৰ খোলা সময় হৈছে 25 জুন বৃহস্পতিবাৰ নিশা 12:02:13। কিন্তু নিশা হোৱাৰ কাৰণে আচলতে 26 জুনৰ দিনাখনে পুৱাহে মানে মাক পুনৰ স্নান কৰি দৰ্শনাৰ্থীৰ কাৰণে মন্দিৰৰ দুৱাৰ মুকলি কৰি দিয়া হ'ব। মই এই কথাখিনি আপোনালোকক জনালো। তাৰ আলম লৈ এই অম্বুবাচীৰ মেলানো কি, আমি কিহৰ কাৰণেনো এই 3 দিন আমাৰ অসমত বিশেষকৈ মন্দিৰৰ দুৱাৰ বন্ধ থাকে, মই এই কথাখিনি ক'বৰ কাৰণে আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। মূল কথাটো হ'ল সনাতন ধৰ্মৰ প্ৰাচীন বিশ্বাস আৰু এটা পৰম্পৰা আমি তেনেধৰণে চলি আহিছোঁ। যিহেতুকে সনাতন ধৰ্মটো অতিকে প্ৰাচীন আৰু সেই প্ৰাচীন ধৰ্মটোক আমি যিহেতুকে বিশ্বাস কৰোঁ, আমি যিহেতুকে সনাতনী, সেই সনাতন ধৰ্মত কিছুমান পৰম্পৰা অতীজৰে পৰা পূৰ্বজৰ পৰা চলি আহিছে যে এই সময়খিনিত ধৰিত্ৰী অৰ্থাৎ পৃথিৱীৰ মাতৃ ঋতুমতী হয় বুলি কোৱা হয়। যেনেকে মহিলাসকলে মাহত 3 দিন মানে যিটো ঋতুমতীৰ যিখিনি সময়, ঠিক তেনেকে পৃথিৱীয়ে এইখিনি সময়ত এই যিটো অম্বুবাচীৰ যিখিনি সময়, এইখিনি সময়ত মানে ৰজস্বলা হোৱাৰ সময় বুলি এইটো প্ৰতি বছৰে তেনেধৰণে এইটো পৰম্পৰা অনুসৰি আমাৰ সনাতন ধৰ্মত প্ৰচলিত হৈ আহিছে। আৰু সেই প্ৰচলিত নিয়মৰ মাজেৰে আমি আচলতে এই কৰ্মখিনি কৰি আহিছোঁ। আচল কথাটো হৈছে কি, পুৰাণত এই কথাটো আছে যে যেতিয়া দক্ষ ৰজাৰ যজ্ঞত মাতা সতীৰ যেতিয়া মানে নিজৰ সতীৰ যেতিয়া দেহৰ অৱসান ঘটিছিলে, অৱসান ঘটাৰ ফলত মাতা সতীৰ যি শৰীৰৰ অংগ, সেই শৰীৰৰ অংগ মহাদেৱে মানে বিভিন্ন জেগাত যেতিয়া তেনেকে মানে লৈ ফুৰিছিলে, শৰীৰটো যেতিয়া লৈ ফুৰিছিলে, তেতিয়া বিষ্ণুৱে মানে সেই মহাদেৱৰ ভাৰটো সহ্য কৰিব নোৱাৰিব বুলি ভাবি পৃথিৱীৰ ভাৰসাম্য যিহেতুকে নাইকিয়া হৈ গৈছে, পৃথিৱীৰ সেই ভাৰসাম্য ৰক্ষা কৰিবৰ কাৰণে বিষ্ণুৱে সতীৰ দেহটো 52টা অংগত মানে বিভাগ কৰি তেওঁ কি কৰিছিলে, ভাৰতবৰ্ষৰ বিভিন্ন জেগাত এটা এটা টুকুৰা কৰিছিলে। সেই কথাটো আমি সকলোৱে জানো। কিন্তু আচল কথাটো হৈছে কি, আমাৰ কামাখ্যা ধামত যিহেতুকে মা সতী ইউনি পৰিছিলে বুলি আমি বিশ্বাস কৰোঁ আৰু তাৰ ফলতে এই স্থানক আমি এটা উপাসনাৰ এটা অন্যতম কেন্দ্ৰবিন্দু হিচাপে লওঁ, উপাসনাস্থলী হিচাপে লওঁ আৰু এটা পবিত্ৰ তীৰ্থক্ষেত্ৰ হিচাপে আমি সকলোৱে মানি আহিছোঁ। আৰু তেনেধৰণে গোটেই বিশ্বতে মা কামাখ্যা ধামৰ শক্তিটো বিৰাজমান হৈ আছে। এতিয়া জনবিশ্বাস যে আমি যে লোকৰ পৰা কথাবিলাক শুনি আহিছোঁ, এই এটা জনবিশ্বাস মানে হৈ গৈছে যে মানুহখিনি সেই কাৰণে কি হৈছে, প্ৰতি বছৰে এই সময়খিনিত মা কামাখ্যাৰ এই যিখিনি সময় ঋতুমতী হয়, এই সময়খিনিত মানে কি হয়, এটা অম্বুবাচী উৎসৱ পালন কৰা বুলি এটা প্ৰচলিত পাৰম্পৰিক হিচাপত আহিছে এইটো। গতিকে সেই অম্বুবাচী সময়খিনিত আচলতে সেই মাৰ ঋতুমতী হোৱা সময়খিনিতে অম্বুবাচী কোনো মেলা নহয়, এইটো যে কোনোবা মেলা বুলি ক'লে বস্তুটো বেলেগ তেনেকুৱা ধৰণৰ নহয়। এই ঋতুমতী হোৱা সময়খিনিতে আচলতে অম্বুবাচী মেলা হিচাপে আমি সকলোৱে মানি আহিছোঁ। অম্বুবাচী হৈছে অসমৰ আধ্যাত্মিক আৰু সাংস্কৃতিক জীৱনৰ এটা বিশেষ পবিত্ৰ উৎসৱ হিচাপে আমি সকলোৱে মানি আহিছোঁ। এই সময়ত যে মাতৃৰ শক্তি, নাৰীৰ সত্তা আৰু প্ৰকৃতিৰ যিটো সৃষ্টিশীল শক্তি, আমি এইখিনি সময়ত আচলতে সন্মান জনোৱাটো অতিকে জৰুৰী আৰু আমি তেনেধৰণে সন্মান জনাই আহিছোঁ এই বিশেষ সময়খিনিত। বিশেষকৈ এই কামাখ্যা ধামৰ এই অম্বুবাচীৰ সময়খিনিত মানুহে গভীৰ শক্তি আৰু শ্ৰদ্ধাৰে মানে নিজৰ ভক্তি সহকাৰে সকলোবিলাক পালন কৰে আৰু দেশ বিদেশৰ বিভিন্ন ধৰণৰ সাধু, সন্যাসী, তান্ত্ৰিক আহে, তীৰ্থযাত্ৰীবিলাকে আহি মাৰ এই
মানে যিটো শক্তি আৰু মাৰ আশীৰ্বাদ ল'বলৈ সকলোৱে এই উদ্দেশ্যৰে সকলো লোকে সমবেত হয়। অম্বুবাচী কিন্তু এটা যে ধৰ্মীয় অনুষ্ঠান আচলতে সেইটো নহয়। ই এটা হৈছে নাৰী শক্তি, সৃষ্টিৰ উৎস আৰু প্ৰকৃতিৰ লগত সম্পৰ্ক থকা, প্ৰকৃতিৰ উৰ্বৰতাৰ লগত সম্পৰ্ক থকা, প্ৰকৃতিৰ প্ৰতি শ্ৰদ্ধা জনোৱা এটা হৈছে মহান আমাৰ পৰম্পৰা। এই সময়ত যি 3 দিন ধৰি যে মন্দিৰৰ দুৱাৰ বন্ধ ৰখা হয় আৰু যি আমাৰ মন্দিৰত মানে যিটো নিত্য নৈমিত্তিক পূজা, এই সময়খিনিত যিহেতুকে সকলোবিলাক বন্ধ কৰি দিয়া হয়, ইয়াৰো কিন্তু বহুত মানে গভীৰ তাৎপৰ্যৰ কথা মই আপোনালোকক কৈছে, বহুতো ইয়াতে শক্তি নিহিত হৈ আছে। সেইকাৰণে এই সময়খিনিত যিহেতুকে জাগ্ৰত ৰূপত থাকে, সেই জাগ্ৰত ৰূপটো আচলতে সকলোৰে কাৰণে সম্ভৱ নহয়। সেইকাৰণে মাতৃৰ যিটো শক্তি, মাতৃ মানে নাৰীৰ যিটো শক্তি সকলোৱে যিহেতুকে ল'বলৈ নোৱাৰে, সেই আচলতে আলামতহে মন্দিৰৰ দুৱাৰবিলাক এই 3 দিনৰ কাৰণে বন্ধ কৰি থৈ দিয়া হয়। আৰু যিবিলাক নিত্য নৈমিত্তিক পূজা এইবিলাকতো নকৰে। এইখিনি সময়ত যদি আপোনালোকে যিখিনি জাগ্ৰত যিখিনি সময়, যিহেতুকে নাৰী শক্তিটো এই সময়খিনিত জাগৃত হৈ থাকে, এইখিনি সময়ত যদি আপোনালোকে উপবাস কৰে, জপ কৰে, তপ কৰে, ধ্যান কৰে, সাধনা যদি কৰে, তেতিয়াহ'লে বহুতো সুফল পায়। আৰু এই সময়খিনিত মানে যিহেতুকে সাধু সন্ত বিলাক আহে, মা কামাখ্যা ধামলৈ তান্ত্ৰিক বিলাকে আহে, তেওঁলোকে সেই মা শক্তিটো আচলতে ল'বৰ কাৰণেহে ইয়ালৈকে মানে তেওঁলোকে আহি সেই মা শক্তিটো ল'বৰ কাৰণে বহুতো চেষ্টা কৰে আৰু তেনেধৰণে তেওঁলোকে লাভৱানো হৈছে। আৰু এইখিনিতে মই এটা কথা কওঁ যে আমাৰ এইটো লোকবিশ্বাস হৈ গৈছে বা পূৰ্বপুৰুষে এইখিনি আমাক দেখুৱাই থৈ গৈছে, শিকাই থৈ গৈছে যে এই অম্বুবাচী এই 3 দিনৰ সময়ত আমাৰ গাঁৱে ভূঞে চহৰে নগৰে কি কয় যে যিহত মানে য'ত মাটি খান্দিবলৈ নাপায় তেনেকুৱা এটা প্ৰথা আছে, হাল বাবলৈ নাপায়, গছ গছনি ৰোপণ কৰিবলৈ নাপায়, গৃহ নিৰ্মাণ কৰিবলৈ নাপায়, মানে শুভ যিবিলাক কৰ্ম আমাৰ মানে মানুহৰ জীৱনত যিখিনি শুভ কৰ্ম, গতিকে এই শুভ কৰ্মখিনিৰ পৰা আমাৰ মানুহখিনিয়ে বিৰত থাকে। আৰু এটা মই কথা কওঁ, এইখিনি সময়ত যিখিনি লোকে উপবাসে থাকে, সেই উপবাসে থকা সময়ত মানুহখিনিয়ে ফল আহাৰ, গাখীৰ এইবিলাক বস্তু খাই তেওঁলোকে সেনেকে ব্ৰতবিলাক পালন কৰি থাকে। আৰু এটা এইখিনিতে বহুত গুৰুত্বপূৰ্ণ মই কথা কবলৈ গৈছো, যিসকল লোকৰ সৰ্পদংশনৰ ভয় থাকে, সেই সৰ্পদংশনৰ ভয় থকা লোকসকলে আপোনালোকে এৱা গাখীৰ খাব। এৱা গাখীৰ খালে মানে সেই আপোনালোকৰ যিটো দুখ থাকে, সেই দুখটো আচলতে নাইকিয়া হয় বুলি কোৱা হয়। এইটো আচলতে পূৰ্বপুৰুষৰ পৰা মই শুনি অহা কথা আৰু এটা প্ৰচলিত মানে কথা বা পৰম্পৰা যি বুলি নাভাবক কিয় তেনেধৰণে চলি আহিছে। বাকী যিয়ে হওক, এই সময়খিনিত সকলো লোকে অতি ভক্তি সহকাৰে মানে শ্ৰদ্ধা সহকাৰে, নিষ্ঠা সহকাৰে মাৰ আশীষ সকলোৱে ল'বলৈ বিচাৰে। আৰু মা হৈছে মায়ে, আৰু মায়ে আমাক সন্তানক কেতিয়াও বেয়াটো নিবিচাৰে। আৰু মাৰ আশীষ ল'বলৈ বিভিন্ন ধৰণৰ দেশ বিদেশৰ যিহেতুকে ভক্তবিলাক আমাৰ ইয়ালৈ সমবেত হৈছে, গতিকে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহবিলাক আহিব, বাহিৰৰ ঠাইৰ পৰা মানুহবিলাক আহিছে। সকলো লোককে যাতে মায়ে মংগল কৰক, সুখ সমৃদ্ধি বৃদ্ধি কৰক, যিবিলাক অসূয়া অশান্তি বিলাক আছে সকলোবিলাক যাতে মায়ে মানে নাইকিয়া কৰি দিয়ক। আৰু মাৰ কৃপা যাতে সকলো ভক্তৰ ওচৰত বা সকলো সন্তানৰ ওচৰত যাতে বিৰাজমান হৈ থাকে, মই এই কথাটোৱে মাৰ ওচৰত মই ব্যক্ত কৰিছো। মায়ে যাতে সকলোবিলাক ঠিক কৰি দিয়ে, কাৰণ আমি মায়ে সন্তান, মায়ে আমাক এই ধাৰালৈকে পঠাইছে। গতিকে মাৰ আশীষ অবিহনে আমি এখোজো আগবাঢ়ি যাব নোৱাৰিম। মাৰ কৃপা আমাক লাগিবই। গতিকে মা কামাখ্যাই যাতে সকলোকে আনন্দ ফূৰ্তি তেনেকে যাতে জীৱনবিলাক অতিবাহিত কৰিবলৈ সকলোকে শক্তি দিয়ে, কাৰোবাৰ যদি ৰোগ ব্যাধি আছে সকলোবিলাক নাইকিয়া যাতে হৈ যায়, মই এই মাৰ ওচৰত মই কোটি কোটি নমন জনাইছো। আৰু মাৰ কৃপা যাতে সকলোৰে ওচৰত বিৰাজমান হৈ থাকে, তাকে মই কামনা কৰিছো। জয় মা কামাখ্যা, জয় মা বগলামুখী, হৰ হৰ মহাদেৱ।